ডিব্ৰুগড়ত প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন দিনজোৰা কাৰ্যসূচীৰে জালান নগৰ আউটত ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি প্ৰতিশ্ৰুতি সংস্থাই কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত লোৱা ভূমিকাকো প্ৰশংসা কৰে নিতুমণি শইকীয়াই এই অনুষ্ঠানটোত নিতুমণি শইকীয়াক প্ৰতিশ্ৰুতিৰ পেট্ৰন হিচাপেও প্ৰদান কৰা হয় আনুষ্ঠানিক পত্ৰ অনুষ্ঠানত প্ৰতিশ্ৰুতিৰ অতিৰিক্ত সম্পাদিকা ডক্টৰ গায়ত্ৰী গগৈয়ে কেঞ্চাৰৰ লক্ষণ সজাগতা আৰু প্ৰতিকাৰৰ সন্দৰ্ভতো প্ৰদৰ্শন কৰে এখন তথ্যচিত্ৰ লগতে প্ৰতিশ্ৰুতি মুখপত্ৰ উন্মোচন কৰা হয় অনুষ্ঠানটোত এই কাৰ্যসূচীত অসম তথা ভাৰতবৰ্ষৰ বহুকেইগৰাকী বিশিষ্ট গণ্যমান্য ব্যক্তিও উপস্থিত থাকে আপোনালোকৰ যি আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমাজৰ এনেকুৱা কেইগৰাকীমান ব্যক্তি আজি আপোনালোকে ইয়াত সন্মানিত কৰিছে বঁটা প্ৰদান কৰি তেখেতসকলক উৎসাহ দিছে তাৰ কাৰণে আপোনালোকৰো মই খোলাখুলিকে কথা কোৱা মানুহ কি টেলিভিশ্যনেই হওক কি সভা সমিতিয়েই হওক কিছুমান মানুহে ভাল পায় কিছুমান মানুহে বেয়া পায় এই মুহূৰ্তটো মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিব মই তেনেকুৱা দুটামান কথাই কওঁ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মই ভাবিম যে গুৱাহাটীৰ পৰা মই ইয়ালৈ অহাৰ সাৰ্থকতাটো থাকে আৰু যদি এখন কাণেৰে আপোনালোকে সময় এইখন কাণেৰে উলিয়াইও দিয়ে তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকে প্ৰথম কথা হ'ল যে আজিৰ অনুষ্ঠানটোত মুখ্য অতিথি হ'বৰ কাৰণে এজন মানুহৰ যিখিনি যোগ্যতা লাগে যিখিনি দক্ষতা লাগে যিখিনি ব্যক্তিত্ব লাগে যিখিনি পাণ্ডিত্য লাগে যিখিনি গৰিমা লাগে যিখিনি অভিজ্ঞতা লাগে সেই দিশৰ পৰা